মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি ইতিমধ্যে ইয়াৰ আগৰ ক্লাছটোত আমি আলোচনা কৰিছিলোঁ কণ্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন, নিয়ন্ত্ৰণ আৰু সমন্বয়, এই পাঠটোৰ কিছু কথা। তাৰ লগতে সামঞ্জস্য ৰাখি পেলাই আজিৰ আমাৰ পাঠটো আমি আগবঢ়াব বিচাৰিছোঁ। যোৱাকালি আমি এটা কথা আলোচনা কৰিছিলোঁ যে সমন্বয়ৰ কাৰণে, ফৰ দ্য কোঅৰ্ডিনেশ্যন অফ আৱাৰ বডি, আমাৰ শৰীৰত সমন্বয়ৰ কাৰণে আমাৰ শৰীৰত দুটা ব্যৱস্থাৰ মাজেৰে আমাৰ সমন্বয়বিলাক স্থাপিত হয়। এটা নাৰ্ভাছ ছিষ্টেমৰ জৰিয়তে, যিটো আমি কালি আলোচনা কৰিছোঁ স্নায়ুতন্ত্ৰৰ জৰিয়তে, আৰু আনটো ৰাসায়নিক প্ৰক্ৰিয়াৰে, কেমিকেল কোঅৰ্ডিনেশ্যন। আমি আজিৰ যিটো ক্লাছ, যিটো চেপ্টাৰ, তাত আমি আলোচনা কৰিব বিচাৰিছোঁ ৰাসায়নিক সমন্বয়ৰ কিছু কথা। কেমিকেল কোঅৰ্ডিনেশ্যন, ৰাসায়নিক সমন্বয় সৃষ্টি কৰিবৰ কাৰণে, স্থাপন কৰিবৰ কাৰণে আমাৰ শৰীৰত এটা ৰাসায়নিক পদাৰ্থ থাকিব লাগিব। যিটো ৰাসায়নিক পদাৰ্থই আমাৰ এই সমন্বয়ৰ কামখিনি কৰে, সেই ৰাসায়নিক পদাৰ্থটোক আমি হৰম'ন বুলি কওঁ। হৰম'ন, আৰু অসমীয়াত কি বুলি কয়? সঞ্জীৱনী পদাৰ্থ। এতিয়া হৰম'ন বুলি কওঁতে এই হৰম'নবিলাক যিবিলাক অংগত সৃষ্টি হয়, কিছুমান গ্ৰন্থিত ই সৃষ্টি হয়। আমাৰ শৰীৰৰ বিভিন্ন স্থানত থকা কিছুমান গ্ৰন্থিত ই উৎপন্ন হয় আৰু তেজৰ লগত মিহলি হৈ নিৰ্দিষ্ট এটা অংগক সক্ৰিয় কৰি তোলে এটা নিৰ্দিষ্ট কামৰ কাৰণে। এতিয়া এই যিবিলাক গ্ৰন্থি, য'ত আমাৰ এই হৰম'নবিলাকৰ উৎপত্তি ঘটে, সেই গ্ৰন্থিবিলাকক এণ্ডক্ৰাইন গ্ৰন্থি বুলি কোৱা হৈছে। এণ্ডক্ৰাইন গ্লেণ্ড, তাক অসমীয়াত কি বুলি কয়? অন্তঃস্ৰাৱী গ্ৰন্থি। আমি এটা কথা জানো, পৰিপুষ্টিৰ অধ্যায়টোত আমি উৎসেচকৰ কথা গম পাইছিলোঁ, এনজাইমছবিলাকৰ কথা গম পাইছিলোঁ। আমাৰ শৰীৰত দুটা ৰাসায়নিক পদাৰ্থই বিভিন্ন ধৰণে কাম কৰি আছে। এবিধ হ'ল হৰম'ন আৰু আনবিধ হ'ল এনজাইম। এতিয়া হৰম'নে সমন্বয়ৰ কাম কৰে, এনজাইমে আমাৰ পাচনৰ কাম কৰে, ডাইজেশ্যনৰ কাম কৰে। আৰু হৰম'নবিলাক উৎপত্তি হয় এণ্ডক্ৰাইন গ্লেণ্ডত, এনজাইমবিলাক উৎপত্তি হয় এক্সক্ৰাইন গ্লেণ্ডত। হৰম'নবিলাক উৎপত্তি হয় অন্তঃস্ৰাৱী গ্ৰন্থিত আৰু এনজাইমবিলাক, উৎসেচকবিলাক উৎপন্ন হয় এক্সক্ৰাইন অৰ্থাৎ বহিঃস্ৰাৱী গ্ৰন্থিত। এতিয়া এই যিটো এণ্ডক্ৰাইন ছিষ্টেম, আমাৰ শৰীৰত যেতিয়া ৰাসায়নিক পদাৰ্থ উৎপত্তি হয়, তাৰ এটা ছিষ্টেম আছে। সেই ছিষ্টেমটোক কোৱা হ'ব কি? এণ্ডক্ৰাইন ছিষ্টেম বা অন্তঃস্ৰাৱী তন্ত্ৰ। এতিয়া আমি অন্তঃস্ৰাৱী তন্ত্ৰৰ ক্ষেত্ৰত আমি আজি আলোচনা কৰিম কিছুমান হৰম'নৰ কথা, আৰু সেই হৰম'নবিলাকে কেনেধৰণে আমাৰ শৰীৰত কাম কৰে, কোনবিলাক কাম কৰে, আৰু ইয়াৰ গুৰুত্বটো ক'ত। আমাৰ গোটেই শৰীৰটোত আমি কিছুমান গ্ৰন্থি আছে, যিবিলাক গ্ৰন্থিয়ে হৰম'নবিলাক উৎপন্ন কৰে, যাক আমি এণ্ডক্ৰাইন গ্ৰন্থি বুলি কওঁ। তেনেকুৱা ধৰণৰ আমি 10টা গ্ৰন্থিৰ কথা ইয়াত উল্লেখ কৰিছোঁ। পিনিয়েল গ্ৰন্থি, হাইপথেলামাছ, পিটুইটাৰী, থাইৰইড, পেৰাথাইৰইড, থাইমাছ, পেংক্ৰিয়াছ, টেষ্টিছ, অভেৰী আৰু এড্ৰিনেল। ইয়াৰ অসমীয়া আৰু ইংৰাজী শব্দ দুয়োটাই একেই, সেইকাৰণে মই ইংৰাজীতে লিখিছোঁ। পিনিয়েল গ্ৰন্থি, এই গ্ৰন্থিটো, তাৰে ভিতৰতে কেইটামান গ্ৰন্থিৰ বিষয়ে আমাৰ টেক্সট বুকত আমাৰ নাই, তথাপি আমি বহু ছাত্ৰ ছাত্ৰীয়ে জানিব বিচাৰে কাৰণে এই কথাখিনি উল্লেখ কৰিছোঁ। যেনে এই পিনিয়েল গ্ৰন্থিৰ কথা আমাৰ টেক্সট বুকত নাইকিয়া, তথাপি মই ইয়াক উল্লেখ কৰিছোঁ। এই পিনিয়েল গ্ৰন্থিটো থাকে আমাৰ মগজুৰ মাজলৈ। মই 1 বুলি দিছোঁ, এইটো হ'ল পিনিয়েল গ্ৰন্থিৰ স্থান। এই 1 নম্বৰ, এই স্থানটোৱে হ'ল কি? পিনিয়েল গ্ৰন্থি। মগজুৰ এই অঞ্চলটোত আমাৰ পিনিয়েল গ্ৰন্থিটো থাকে। আৰু তাৰ পৰা, সেই গ্ৰন্থিৰ পৰা যিটো হৰম'ন নিঃসৰিত হয়, সেই হৰম'নটোৰ নাম হ'ল মেটাটনিন। সেই হৰম'নটোৰ নাম হ'ল মেলাটনিন। এতিয়া ইয়াৰ কাম কি? প্ৰতিটো হৰম'নৰ কাম বেলেগ বেলেগ। ই কি কৰে? ই স্লিপ চাইকেল, অৰ্থাৎ আমাৰ যিটো শোৱাৰ যিটো আমাৰ এটা চাইকেল আমাৰ চলি থাকে, তাৰ নিৰ্দিষ্ট সময়ত আমি শোওঁ, নিৰ্দিষ্ট সময়ত আমি নিজে সাৰ পাওঁ, এই যিটো চাইকেল, এই চাইকেলটো সেই গ্ৰন্থিৰ পৰা ক্ষৰণ হোৱা হৰম'নে নিয়ন্ত্ৰণ কৰে। যিবিলাক নিশাচৰ জীৱ, সেইবিলাক জীৱৰ চাইকেলটো বেলেগ। যিবিলাক আমাৰ দিব্যাচৰ, অৰ্থাৎ দিনত আমি থাকোঁ, ৰাতি শুই থাকোঁ,
সেইবিলাকৰ চাইকেলটো কিছু বেলেগ হয় আৰু সেই কাৰ্যখিনি এই গ্ৰন্থিটোৰ পৰা নিঃসৰিত হৰম'ন মেলাটনিন নামৰ হৰম'নবিধে নিয়ন্ত্ৰণ কৰে। ইয়াৰ পিছত আমি এটা হৰম'ন গ্ৰন্থিৰ নাম পাইছো হাইপোথেলামাছ। এইটো গ্ৰন্থিৰ বিষয়েও আমাৰ টেক্সটবুকখনত বিশেষভাৱে একো নাইকিয়া। ই কি কৰে? ৰিলিজিং এণ্ড ইনহিবিটৰি। ইয়াৰ পৰা দুটা হৰম'ন ক্ষৰণ হয়, ৰিলিজিং হৰম'ন এণ্ড ইনহিবিটৰি হৰম'ন। ই কি কৰে? ই পিটুইটাৰী গ্ৰন্থিৰ পৰা ক্ষৰণ হোৱা হৰম'নৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। পিটুইটাৰী গ্ৰন্থি আছে, সেই গ্ৰন্থিটোক আকৌ তাৰ পৰা হাইপোথেলামাছৰ পৰা নিঃসৰিত হৰম'নে নিয়ন্ত্ৰণ কৰিব। কিমান পৰিমাণৰ হৰম'ন নিঃসৰিত কৰিব লাগিব সেই কথাখিনি। নেক্সট আমাৰ আহিলে পিটুইটাৰী হৰম'ন। এই গ্ল্যান্ডটো ইয়াত আছে, পিটুইটাৰী গ্ল্যান্ড। এইটো 2 নম্বৰটো হাইপোথেলামাছ, 3 নম্বৰটো হ'ল কি? পিটুইটাৰী। এইটো হাইপোথেলামাছ, এইখনতে হাইপোথেলামাছ আছে। পিটুইটাৰী গ্ৰন্থি মগজুৰ ছবিটো উলিয়াওঁতে ইয়াৰ আগৰ ক্লাছত কৈছিলো, পিটুইটাৰী গ্ৰন্থি দেখুৱাইছিলো। মগজুৰ সন্মুখ ভাগত পিটুইটাৰী গ্ৰন্থি অৱস্থিত, মেডুলা অংশৰ কিছু ওপৰতে। সেই পিটুইটাৰী গ্ৰন্থিক আমি মাষ্টাৰ গ্ল্যান্ড বুলি কওঁ, মূল গ্ৰন্থি, যিটোৰ পৰা যিটো হৰম'ন ক্ষৰণ হয় সেই হৰম'নটোৰ নাম গ্ৰোথ হৰম'ন, বৃদ্ধি হৰম'ন। আৰু নামটো চালে আমি গম পাম যে ইয়াৰ কাম কি? ই কি কৰে? গ্ৰোথ নিয়ন্ত্ৰণ কৰে, বৃদ্ধি নিয়ন্ত্ৰণ কৰে। আমাৰ শৰীৰত কেনেকুৱা ধৰণৰ বৃদ্ধি হ'ব, বৃদ্ধিৰ কিমান হ'বগে লাগিব, সেই গোটেই কথাখিনি আমাৰ গ্ৰোথ হৰম'নে নিয়ন্ত্ৰণ কৰে। অৰ্থাৎ পিটুইটাৰী গ্ৰন্থিৰ পৰা ক্ষৰিত হোৱা হৰম'নবিধে আমাৰ শৰীৰৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰে। এতিয়া আমি কিছুমান ব্যক্তি অস্বাভাৱিকভাৱে চাপৰ পাওঁ, কিছুমান ব্যক্তিক অস্বাভাৱিকভাৱে ওখ পাওঁ। মানে আমি বাওনাবিলাকৰ কথা জানো, ড্ৱাৰ্ফ পাৰ্চনবিলাকৰ কথা জানো। তেওঁলোক বাওনা হৈ থাকে, চাৰ্কাছত যিবিলাক বাওনা আছে, তেওঁলোক বাওনা হৈ থকাৰ কাৰণটো কি? উপযুক্ত সময়ত পিটুইটাৰী গ্ৰন্থিয়ে উপযুক্ত পৰিমাণে গ্ৰোথ হৰম'ন, বৃদ্ধি হৰম'ন নিঃসৰিত নকৰাৰ কাৰণে। বা কিছুমান হয়তো বহুত ওখ হ'ব পাৰে, 7.5 ফুটলৈকে মানুহ কোনোবা হ'ব পাৰে। সেই অস্বাভাৱিক ওখ ব্যক্তিজন হোৱাৰ কাৰণটো হ'ল কি? পিটুইটাৰী গ্ৰন্থিয়ে স্বাভাৱিকভাৱে যিমান হৰম'ন ক্ষৰণ কৰিব লাগিছিলে তাতকৈ অধিক মাত্ৰাত হৰম'ন ক্ষৰণ কৰাৰ কাৰণে। তাৰপিছতে আমাৰ আনটা হৰম'নৰ কথা আমি আলোচনা কৰিব বিচাৰিছো। এইকেইটা হৰম'ন খুব ইম্পৰ্টেণ্ট, যিহেতু আমাৰ টেক্সটবুকত আছে। থাইৰয়ড হৰম'ন, থাইৰয়ড গ্ৰন্থি, থাইৰয়ড নামৰ যিটো এণ্ডক্ৰাইন গ্ৰন্থি, তাৰ পৰা যিটো হৰম'ন ক্ষৰণ হয় তাক কোৱা হৈছে থাইৰক্সিন। ইয়াৰ নামটো কি? থাইৰক্সিন। ই কি কৰে? ই কন্ট্ৰোলছ দ্য ৰেট অফ মেটাবলিজিমৰ ৰেটটো কন্ট্ৰোল কৰে অফ কাৰ্বহাইড্ৰেটছ, ফেটছ এণ্ড প্ৰটিনছ। আমাৰ শৰীৰত পাচন প্ৰক্ৰিয়াত তোমালোকে নিশ্চয় পাইছা, পাচনৰ যিটো চেপ্টাৰ আছে, পৰিপুষ্টিৰ যিটো চেপ্টাৰ আছে, সেই চেপ্টাৰটোত এই কথাখিনি আছে যে আমাৰ শৰীৰত আমাক গ্ৰোথ এণ্ড ডেভেলপমেণ্টৰ কাৰণে আমাক আহাৰৰ 6টা উপাদান লাগে। সেই 6টা উপাদানৰ ভিতৰত কাৰ্বহাইড্ৰেট, ফেটছ আৰু প্ৰটিনছ, এইকেইটাৰ মেটাবলিজিমটো কণ্ট্ৰোল কৰে, নিয়ন্ত্ৰণ কৰে। কোনে নিয়ন্ত্ৰণ কৰিব? এই থাইৰক্সিন নামৰ হৰম'নটোৱে নিয়ন্ত্ৰণ কৰিব। আৰু এই থাইৰক্সিন নামৰ হৰম'নটো ক'ত উৎপন্ন হয়? থাইৰয়ডত উৎপন্ন হয়। এতিয়া এই থাইৰক্সিন নামৰ হৰম'নটো উৎপন্ন হ'বৰ কাৰণে আমাৰ শৰীৰত যথেষ্ট পৰিমাণৰ আয়ডিনৰ প্ৰয়োজন হয়, যথেষ্ট পৰিমাণৰ আয়ডিন লাগে। আৰু যদি আয়ডিনৰ মাত্ৰাটো আমাৰ শৰীৰত কম পৰিমাণে যদি আমাৰ শৰীৰে আয়ডিন পায়, তেতিয়াহ'লে আমাৰ গয়টাৰ নামৰ এবিধ বেমাৰ হ'বগে পাৰে। আমি কেতিয়াবা কিছুমান ব্যক্তিৰ ডিঙিটো ফুলি যোৱা নিচিনা দেখিবলৈ পাওঁ। সেই বেমাৰটোক কি বুলি কৈছে? গয়টাৰ। কি বুলি কয়? গয়টাৰ নামৰ এটা বেমাৰৰ সৃষ্টি হয়, গয়টাৰ। বা অসমীয়াত কয় কি? গৰল ৰোগ, গলগণ্ড বুলি কোৱা হয়। নেক্সট আমাৰ আছে এটা হৰম'নৰ নাম কৈছো পেৰাথাইৰয়ড। এইটোৰ কথাও আমাৰ বুকত বৰ ভালকে নাইকিয়া। পেৰাথাইৰয়ড 4 নম্বৰটো কি? থাইৰয়ড গ্ৰন্থিটো আমাৰ ক'ত আছে? ঠিক ডিঙিৰ ওচৰতে আছে। পেৰাথাইৰয়ড গ্ৰন্থিটো ঠিক তাৰ ওপৰতে অৱস্থিত। পেৰাথাইৰয়ড ডিঙিৰ ওচৰত। তাৰমানে আমি 3টা এণ্ডক্ৰাইন গ্ল্যান্ড, আমি 3টা মগজুৰ ওচৰত আছে। 2টা আহি পেলাই থাইৰয়ড আৰু পেৰাথাইৰয়ড আহি পেলাই আমাৰ ক'ত আহিব? কণ্ঠনলীৰ, খাদ্যনলীৰ ওচৰত আৰু কণ্ঠনলীৰ ওচৰত আহিব।
পেৰাথাইৰয়ডৰ পৰা যিটো হৰমোন ক্ষৰণ হয় তাৰ নাম হ'ল পেৰাথো হৰমোন আৰু ই কি কৰে আমাৰ শৰীৰত ক্যালসিয়াম আৰু ফসফেটৰ যিটো লেভেল কিমান পৰিমাণে ক্যালসিয়াম থাকিব লাগিব কিমান পৰিমাণে ফসফেট থাকিব লাগিব সেই কথাখিনি এই পেৰাথো হৰমোনে নিয়ন্ত্ৰণ কৰে ইয়াৰ পিছত আমাৰ শৰীৰত আছে থাইমাছ হৰমোন এই থাইমাছ হৰমোনটোৰ থাইমাছ গ্ৰন্থিটোৰ পৰা নিঃসৰিত হৰমোনটোৰ নাম হ'ল কি থাইমাছ হৰমোন আৰু ই কি কৰে ডেভেলপমেন্ট অফ ইমিউন সিস্টেম আমি জানো যে আমাৰ শৰীৰত এটা ৰোগ প্ৰতিৰোধী আমাৰ ক্ষমতা এটা আছে যাক আমি ইমিউন সিস্টেম বুলি কওঁ আমাৰ শৰীৰত যিকোনো কাৰণত যদি বাহিৰৰ পৰা বীজাণু সোমায় তেতিয়া আমাৰ শৰীৰত থকা এটা প্ৰক্ৰিয়াৰ সহায়ত সেই বীজাণুবিলাক আমি কি কৰিব পাৰো ধ্বংস কৰিব পাৰো নষ্ট কৰিব পাৰো ইয়াক আমাৰ ইমিউনিটি বুলি কোৱা হয় ইমিউন সিস্টেম বুলি কোৱা হয় তো এই যিটো ইমিউন সিস্টেমটো ৰোগ প্ৰতিৰোধী যিটো ক্ষমতা সেই ক্ষমতাখিনি আমাৰ শৰীৰৰ পৰা নিঃসৰিত হোৱা থাইমাছ নামৰ যিটো হৰমোন সেই থাইমাছ হৰমোনে নিয়ন্ত্ৰণ কৰে ইয়াৰ পিছত আমি আন এটা হৰমোনৰ গ্ৰন্থিৰ কথা ক'বলৈ গৈছো পেনক্ৰিয়াছ অগ্নাশয় পেনক্ৰিয়াছ এইটো হ'ল আমাৰ পেনক্ৰিয়াছ এইটো 7 নম্বৰটো পেনক্ৰিয়াছ ঠিক পাকস্থলীৰ তলতে লিভাৰৰ তলতে আমাৰ গছৰ পাতৰ নিচিনা এটা অংগ আছে সেইটোৱে হ'ল কি এটা গ্ৰন্থি আছে সেই গ্ৰন্থিটোৰ নাম হ'ল কি অগ্নাশয় পেনক্ৰিয়াছ আৰু তাৰ পৰা এটা হৰমোন নিঃসৰিত হয় তাত দুটা হৰমোন আছে কি এটা হ'ল ইনসুলিন আৰু আনটো হ'ল গ্লুকাগন কিন্তু আমাৰ টেক্সট বুকখনত অকল ইনসুলিনৰ বিষয়ে দিয়া আছে যে আমি ইনসুলিনৰ কথা কৈছো ইনসুলিন নামৰ এটা হৰমোন তাৰ পৰা নিঃসৰিত হয় ই কি কৰে লৱাৰ্স দা সুগাৰ লেভেল আমাৰ ব্লাডত আমাৰ তেজত আমাৰ শৰীৰত কিমান পৰিমাণৰ সুগাৰ থাকিব লাগিব সেইটো নিয়ন্ত্ৰণ ইনসুলিন নামৰ হৰমোন বিধে কৰি আছে অৰ্থাৎ সুগাৰ বেছি হৈ গলেও দিগদাৰি কম হৈ গলেও আমাৰ দিগদাৰ হয় যদি ইনসুলিনে আমাৰ প্ৰপাৰ মতে ক্ষৰণ নহয় যদি সুগাৰৰ লেভেলটো আমাৰ নিয়ন্ত্ৰণ হৈ নাথাকে সুগাৰৰ যদি স্তৰটো নিয়ন্ত্ৰিত হৈ নাথাকে তেতিয়া আমাৰ শৰীৰত সুগাৰৰ পৰিমাণটো বাঢ়ি যায় তেতিয়া এটা ৰোগে দেখা দিয়ে এটা বেমাৰে দেখা দিয়ে যাক আমি মধুমেহ বুলি কৈছো ডায়াবেটিছ নামৰ এটা ৰোগৰ সৃষ্টি হ'বগে পাৰে আৰু লগতে এটা কথা গুৰুত্বপূৰ্ণ যে অগ্নাশয় নামৰ যিটো গ্ৰন্থিৰ কথা কোৱা হৈছে অগ্নাশয় নামৰ যিটো গ্ৰন্থিৰ কথা কৈছো মই পেনক্ৰিয়াছ এই গ্ৰন্থিটোক আমি মিশ্ৰ গ্ৰন্থি বুলিও কওঁ মিক্সড গ্ল্যান্ড মানে কি সাধাৰণতে গ্ৰন্থিবিলাকে হয় এনজাইম নিঃসৰিত কৰে নাইবা হৰমোন নিঃসৰিত কৰে যদি এনজাইম নিঃসৰিত কৰে সি এক্সোক্ৰাইন গ্ল্যান্ড যদি হৰমোন নিঃসৰিত কৰে সি এন্ডোক্ৰাইন গ্ল্যান্ড কিন্তু অগ্নাশয় একমাত্ৰ গ্ৰন্থি যি দুইটা কামে কৰিব পাৰে আমি পৰিপুষ্টিৰ চেপ্টাৰত আমি ইতিমধ্যে পঢ়িছো যে অগ্নাশয় ৰসৰ পৰা ট্ৰিমচিন কাইমোট্ৰিপচিন কাৰ্বক্সিপেপটিডাইজ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এনজাইম নিঃসৰিত হয় তাৰোপৰি অগ্নাশয়ে কি কৰিব পাৰে এটা হৰমোন নিঃসৰিত কৰিব পাৰে খুব গুৰুত্বপূৰ্ণ হৰমোন সেইটো হ'ল কি ইনসুলিন গতিকে পৰীক্ষাত প্ৰায় এটা প্ৰশ্ন সোধা দেখা যায় অগ্নাশয় গ্ৰন্থি কিয় মিশ্ৰ গ্ৰন্থি বুলি কোৱা হয় গতিকে আমি উত্তৰটো আমি পাইছোৱেই যেহেতু অগ্নাশয়ে এনজাইম আৰু হৰমোন দুয়োটা ৰাসায়নিক দ্ৰব্য ক্ষৰণ কৰিব পাৰে সেয়ে ই বহিঃস্ৰাৱী গ্ৰন্থি হিচাপেও কাম কৰে অন্তঃস্ৰাৱী গ্ৰন্থি হিচাপেও কাম কৰে সেয়ে ইয়াক কি বুলি কয় মিশ্ৰ গ্ৰন্থি বুলি কোৱা হয় গতিকে আমি ডায়াবেটিস বেমাৰৰ কথা ক'লো যেটা ডায়াবেটিস ৰোগীৰ বেমাৰ খুব বেছি হয় সুগাৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কি কৰিবলগীয়া হয় অতিৰিক্তভাৱে ইনসুলিন গ্ৰহণ কৰিবলগীয়া হয় তেনেকুৱা এটা হৰমোন আছে যাৰ টেষ্টিছ শুক্ৰাশয় এই টেষ্টিছ শুক্ৰাশয়ৰ পৰা নিঃসৰিত হোৱা যিটো হৰমোন তাৰ নামটো হ'ল টেষ্টস্টেৰন শুক্ৰাশয় এইটো 9 নম্বৰটো হ'ল টেষ্টস্টেৰন এইটো টেষ্টস্টেৰন এইটো 8 নম্বৰটো আৰু এইটো ওভেৰিজ টেষ্টস্টেৰন এইটো পুৰুষৰ ক্ষেত্ৰত নিঃসৰিত হোৱা এটা হৰমোন নামটো কি টেষ্টস্টেৰন নিঃসৰিত হয় টেষ্টিছ অণ্ডকোষৰ পৰা এতিয়া
প্ৰতিটো প্ৰজাতিৰ ক্ষেত্ৰতে আমি স্ত্ৰী আৰু পুৰুষ আমি দুটা ভাগ পাওঁ স্ত্ৰী চৰিত্ৰবিলাক বেলেগ পুং চৰিত্ৰবিলাকো বেলেগ স্ত্ৰীয়ে গৰ্ভধাৰণ কৰিব পাৰে পুংবিলাকে গৰ্ভধাৰণ কৰিব নোৱাৰে বা স্ত্ৰীৰ চৰিত্ৰবিলাক আমি দেখাতে বেলেগ পাম পুং চৰিত্ৰবিলাকো আমি দেখাতে বেলেগ পাম এই দুইটা চৰিত্ৰ প্ৰকাশ কৰাৰ কাৰণে আমাৰ শৰীৰত বিশেষ বিশেষ ধৰণৰ দুটা হৰমোন আছে স্ত্ৰীৰ যিবিলাক চৰিত্ৰ সেই স্ত্ৰী চৰিত্ৰবিলাক প্ৰকাশ পাবৰ কাৰণে আমাৰ পুং চৰিত্ৰবিলাক প্ৰকাশ পাবৰ কাৰণে টেষ্টষ্টেৰন নামৰ হৰমোনটো আছে অৰ্থাৎ টেষ্টষ্টেৰনৰ উপস্থিতিয়ে পুৰুষৰ চৰিত্ৰবিলাক প্ৰকাশিত কৰে একেদৰে ডিম্বাশয় অভেৰিজ স্ত্ৰীৰ ক্ষেত্ৰত দেখা থকা এটা হৰমোন ডিম্বাশয় এই ডিম্বাশয়ে কি কৰে এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন এনেকুৱা এই দুটা হৰমোন ক্ষৰণ কৰে আৰু এষ্ট্ৰজেন প্ৰজেষ্টেৰন এইবিলাক হৰমোনে স্ত্ৰী চৰিত্ৰবিলাক প্ৰকাশিত কৰাত সহায় কৰে অৰ্থাৎ পুং চৰিত্ৰৰ কাৰণে বেলেগ হৰমোন আছে স্ত্ৰী চৰিত্ৰৰ কাৰণেও বেলেগ হৰমোন আছে আৰু এটা আমাৰ হৰমোনৰ কথা আছে যে এড্ৰিনেল আমাৰ বৃক্কৰ ঠিক ওপৰ অংশত বৃক্কৰ দুটা ওপৰ অংশত এইটো এটা বৃক্ক দুটা বৃক্ক আছে আমাৰ কিডনি এই বৃক্ক দুটাৰ ওপৰ অংশত আমাৰ এই গ্ৰন্থিটো অৱস্থিত এড্ৰিনেল ইয়াৰ পৰা যিটো হৰমোন ক্ষৰণ হয় তাৰ নাম হ'ল এড্ৰিনেলিন কি নাম এড্ৰিনেলিন অৰ্থাৎ এড্ৰিনেল গ্ৰন্থিৰ পৰা ক্ষৰণ হোৱা হৰমোনটোৰ নাম এড্ৰিনেলিন ই কেনেকুৱা ধৰণে কাম কৰে ইয়াৰ কাম হ'ল ই ৰেগুলেটছ দ্য হাৰ্টবিট ৰেট হাৰ্টৰ আমাৰ আমি জানো হাৰ্টটোৱে আমাৰ কাম কৰি আছে কিমানকে কাম কৰিব ই খৰকে কৰিব নে লাহেকে কৰিব ব্লাড চাৰ্কুলেশ্যন এটা আমি জানো পাৰ মিনিটত 1 মিনিটত আমাৰ 72 বাৰ 72 বাৰ আমাৰ কি হয় হাৰ্টটোৱে তেজখিনি পাম্প কৰি উলিয়াই দিয়ে গতিকে সেইটো হ'ল আমাৰ নৰ্মেল হাৰ্টবিট কিন্তু যদি আৰু কি কাম কৰে ব্লাড প্ৰেছাৰ ব্ৰেথিং ৰেট আমি কিমান উশাহ লৈছো 1 মিনিটত কিমান বাৰ উশাহ লৈছো প্ৰেছাৰ আমাৰ শৰীৰত তেজে আমাৰ কিমান প্ৰেছাৰ দিয়ে আমাৰ তেজ যেতিয়া আমাৰ ধমনীবিলাকৰ মাজেৰে পাৰ হৈ যায় ধমনী বেৰতি কিমান প্ৰেছাৰ দিব কিমান ই চাপ প্ৰয়োগ কৰিব এই গোটেই কথাখিনি এই এড্ৰিনেলিন নামৰ হৰমোনটোৱে নিয়ন্ত্ৰণ কৰি আছে এতিয়া আমাৰ এটা পৰিবেশৰ কথা যদি আমি ভাবো ধৰি লৈছো কিবা কাৰণত এটা আমাক কুকুৰে খেদি আহিছে এটা মানে ভয় লগাকে কুকুৰ এটাই খেদি আহিছে তেতিয়া ব্যক্তিজনে প্ৰাণ তাকি দৌৰিব আৰু সেই দৌৰিবৰ সময়ত তেওঁ কি হ'ব অতিৰিক্ত শক্তিৰ প্ৰয়োজন হ'ব বেছিকে দৌৰিব লাগিব তেজ চলাচল বেছিকে কৰিব লাগিব হাৰ্টবিট বাঢ়ি যাব ব্লাড প্ৰেছাৰ বাঢ়ি যাব অতিৰিক্ত শক্তিৰ প্ৰয়োজন হ'ব আৰু সেই শক্তিখিনি যোগাবৰ কাৰণে অতিৰিক্ত অক্সিজেনৰ প্ৰয়োজন হ'ব সেই পেশীবিলাকলৈ বেছিকে অক্সিজেন নিবৰ কাৰণে সাৰ্কুলেশনটো বাঢ়ি যাব হাৰ্টবিট বাঢ়ি যাব আমাৰ ৰেসপিৰেটৰি যিবিলাক ফাংচন গোটেইখিনি বাঢ়ি যাব এই গোটেই কামখিনি কৰে কোন হৰমনে কৰিব এড্ৰিনেলিন নামৰ হৰমন বিধে কৰিব গতিকে এই স্বাভাৱিক প্ৰক্ৰিয়া এটা এই প্ৰক্ৰিয়াৰ জৰিয়তে জীৱবিলাকে বাহিৰৰ পৰিবেশৰ লগত আমাক কি কৰিব পাৰে খাপ খুৱাই ৰাখিব পাৰে গতিকে হৰমন যিখিনি হৰমনৰ কথা আজি আলোচনা কৰিছো এই হৰমনে জীৱৰ শৰীৰক তেজৰ খুঁটত ই গৈ পেলাই এটা নিৰ্দিষ্ট অংগক সক্ৰিয় কৰি তুলি আমাৰ সমন্বয় ঘটায় যেনেকে প্ৰাণীৰ হৰমন আছে তেনেকে উদ্ভিদৰ ক্ষেত্ৰতো হৰমন আছে এতিয়া আমি উদ্ভিদ হৰমনৰ কথা কিছু কথা আমি আলোচনা কৰিম উদ্ভিদৰ ক্ষেত্ৰতো কিছুমান হৰমন আছে যিবিলাক হৰমনে উদ্ভিদজোপাৰ বিভিন্ন কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰে উদ্ভিদৰ বহুবিলাক হৰমনৰ ভিতৰত আমি মাত্ৰ কেইটামান হৰমনৰ কথা ইয়াত আলোচনা কৰিম অক্সিন তাক অসমীয়াত অক্সিন বুলি কোৱা হৈছে এই অক্সিনে কি কৰে উদ্ভিদজোপাৰ কোষ বিভাজনসমূহ নিয়ন্ত্ৰণ কৰে ইয়াৰ আগতে আমি পোহৰা অনুবেগী চলনৰ কথা কৈছো আলোক সংবেদী চলনৰ কথা কৈছো ফটোট্ৰপিজিমৰ কথা কৈছো তাত আমি কৈছিলো যে কাণ্ডটো সদায় কি কৰে পোহৰৰ দিশে অৰ্থাৎ যেনি পোহৰ আছে সেইফালে যাবলৈ চেষ্টা কৰে বা সেইফালে যায়
এতিয়া সেই কামখিনি কৰিবৰ কাৰণে এটা বিশেষ হৰমনে সহায় কৰিব আৰু সেই হৰমনটোৱে হ'ল কি অক্সিন অক্সিন সাধাৰণতে উদ্ভিদৰ কাণ্ডৰ একেবাৰে আগ অংশত থাকে টিপ অফ দ্য শ্বুট একেবাৰে কাণ্ডৰ একেবাৰে আগলি অংশত সাধাৰণতে অক্সিন নামৰ হৰমনটো থাকে আৰু সেই অক্সিনখিনিয়ে নিঃসৰণ কৰি পেলাই কোষ বিভাজন দ্ৰুত কৰে কোনফালৰ কোষ বিভাজন দ্ৰুত কৰিব সেইটো অক্সিনে পোহৰৰ লগত সংগতি ৰাখি পেলাই সেইমতে ষ্টিমুলেট কৰে সক্ৰিয় কৰি তোলে আৰু তাৰ ফলত সেই কাণ্ডটো বা সেই ডালটো পোহৰ থকাৰ দিশলৈ গতি কৰে আন এটা হৰমনৰ কথা কৈছে জিবাৰেলিন ই কাণ্ডৰ আকাৰ ডাঙৰ কৰে গ্ৰোথ অফ দ্য ষ্টেমৰ যিটো আকাৰ ষ্টেম ইলংগেশ্যন সেই আকাৰটো ডাঙৰ কৰি গৈ থাকে আন এটা হৰমনৰ কথা আহিছে সেইটো হ'ল কি চাইটোকাইনিন ই কোষ বিভাজন দ্ৰুত কৰে ফাষ্ট কৰে খৰকে কৰিব কোষ বিভাজনৰ আমি ক্লাছ 9ত পাইছিলো ই দ্ৰুত কৰি তোলে আন এটা হৰমন আছে এপচাইচিক এচিড এই হৰমনটোৱে কি কৰে ঠিক আন হৰমনবিলাকৰ বৃদ্ধিটো আন হৰমনবিলাকৰ ক্ষৰণৰ ফলত যিবিলাক কোষ বিভাজন হৈছিলে সেই কোষ বিভাজনটো সেই বৃদ্ধিটো নিয়ন্ত্ৰণ কৰে কন্ট্ৰোল কৰে নিয়ন্ত্ৰণ কৰে যাতে যেনি তেনি বৃদ্ধি হৈ নাযায় জোখতকৈ বেছি বৃদ্ধি হৈ নাযায় সেইটো নিয়ন্ত্ৰণ কৰে নহলে উদ্ভিদজোপাৰ বৃদ্ধিটো অনিয়ন্ত্ৰিত হৈ থাকিলেহেঁতেন আৰু সেই বৃদ্ধিটো কোনে নিয়ন্ত্ৰণ কৰিব এপচাইচিক এচিডে নিয়ন্ত্ৰণ কৰিব ইয়াৰ উপৰিও উদ্ভিদৰ বহুত হৰমন আছে এই গোটেইখিনি হৰমনৰ কথা ক্লাছ 10ৰ ষ্টেণ্ডাৰ্ডত আমাক দিয়া হোৱা নাই গতিকে আমি সিমানখিনি কথালৈ নাযাওঁ ফুল ফুলাৰ যিটো সময় সেই যে এটা নিৰ্দিষ্ট সময়ত ফুল ফুলিব লাগিব সেইটো এটা নিৰ্দিষ্ট হৰমনে নিয়ন্ত্ৰণ কৰে তাৰ কাৰণে ফ্লৰিজেন নামৰ হৰমনটো আছে ফ্লৰিজেনে ফুল ফুলাব গছজোপাৰ ক্ষেত্ৰত নহয়নে তেনেকৈ উদ্ভিদৰ গুটিটো হ'বৰ কাৰণেও চিড ফৰ্ম কৰিবৰ কাৰণেও এটা নিৰ্দিষ্ট হৰমনে সহায় কৰিব চিড নাইকিয়া কৰিবৰ কাৰণে আজিকালি হৰমনেল ট্ৰিটমেণ্টবিলাক আহি গৈছে হৰমনেল ট্ৰিটমেণ্ট কৰিব পাৰে আমি চিডলেছ ফ্ৰুইট বনাব পাৰোঁ যাক পাৰ্থেনোকাৰ্পি বুলি কোৱা হয় এনেকুৱা ধৰণৰ আজিকালি হৰমনৰ ক্ষেত্ৰত বিভিন্ন গৱেষণা হৈ আছে আৰু বেলেগ বেলেগ তথ্য উদ্ধাৰ কৰি সেইমতে হৰমনৰ ওপৰত বেছ কৰি পেলাই বহুতো ৰোগৰ চিকিৎসা কৰিব পৰা হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক এই চেপ্টাৰটো আমি সম্পূৰ্ণ কৰিলোঁ কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন আশা কৰোঁ তোমালোকে ভাল পাইছা আৰু যদি কিবা থাকে তেতিয়াহ'লে তোমালোকে মোক যোগাযোগ কৰি সেই কথাখিনি জানিবলৈ চেষ্টা কৰিলে মই নিশ্চয় সুখী হ'ম পুনৰ অহা কালিলৈ এটা নতুন অধ্যায় এটা নতুন চেপ্টাৰ এটা মনোগ্ৰাহী চেপ্টাৰ লৈ তোমালোকৰ মাজলৈ আহিম বুলি তোমালোকক আশা দি মই আজিলৈ সামৰিছোঁ